হেল্ল' এভৰিৱান, ৱেলকাম টু ষ্টাডি ইনচাইট। আৰু আজি আমি ৰিচেণ্টলি হৈ যোৱা আছাম কেবিনেট মিটিঙৰ বহুত ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছ ডিছকাছ কৰিম। গোটেইবোৰ কাৰেণ্ট এফেয়াৰ্ছ বহুত ইম্পৰ্টেণ্ট হয় আৰু এই কেবিনেট মিটিংটো বহুত বেছি গুৰুত্বপূৰ্ণ দিয়া হৈছে। চ' তাৰে ভিতৰত আমি গোটেইখিনি ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছ ডিছকাছ কৰিম। এই কেবিনেট মিটিংটোত বহুত ইম্পৰ্টেণ্ট এনেকুৱা ডিচিশ্যনছ লোৱা হৈছে যোনবোৰ এতিয়ালৈকে হোৱা নাই কেতিয়াও অসমত। এইবোৰ ফাৰ্ষ্ট টাইম হৈ আছে। চ' এই কেবিনেট মিটিংটো বহুত ইম্পৰ্টেণ্ট হয় আৰু তাৰে ভিতৰত আমাৰ গোটেইখিনি কাৰেণ্ট এফেয়াৰ্ছ ডিছকাছ কৰা বহুত দৰকাৰী এক্সামছৰ বাবে। চ' ব'লক আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগত আপোনালোকক জনাই থ'ব খুজিছোঁ যে আমাৰ এটা ফেচবুক পেজ আছে, এটা টেলিগ্ৰাম চেনেল আছে, এটা ইনষ্টাগ্ৰাম পেজ আছে আৰু আপোনালোকে গৈ মেলি যদি লাইক কৰি থৈ দিয়ে তেতিয়াহ'লে ভিডিঅ'জৰ আপডেটবোৰ পাই থাকিব বৰ সোনকালে। মষ্ট ইম্পৰ্টেণ্টলি আমাৰ এটা এপ আছে আৰু আপোনালোকে যদি এপখন ডাউনলোড কৰি থৈ দিয়ে তাতে আপোনালোকে বিভিন্ন এক্সামছৰ আপডেট, মক টেষ্ট এইবোৰ চব পাই থাকিব। কাইণ্ডলি এপ্লিকেশ্যনটো ডাউনলোড কৰি থৈ দিয়ক। চ' ফাৰ্ষ্ট অফ দ্য ফাৰ্ষ্ট বিগিনিং উইথ দ্য তেজপুৰ কনভেনশ্যন চেণ্টাৰ, য'তে এই কেবিনেট মিটিংখন হৈছিল। এইটো নতুনকৈ উদ্ঘাটন কৰা হৈছে। আমাৰ CM ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইনগ্ৰেট কৰিলে তেজপুৰ কনভেনশ্যন চেণ্টাৰ আৰু এইটো লোকেটেড আছে বটামাৰীত এইটো লোকেটেড আছে। আৰু এই কেবিনেট মিটিংটোৰ বহুত স্পেচিয়েলিটি আছে, কিয়নো এইটো 50th কেবিনেট মিটিং হ'ল। মানে যেতিয়াৰ পৰা আমাৰ CM হিমন্ত বিশ্ব শৰ্মা টেক অভাৰ কৰিলে তেতিয়াৰ পৰা এইটো 50th 50খন নম্বৰ কেবিনেট মিটিং হৈছে এইটো। আৰু এইটো 4 নম্বৰ কেবিনেট মিটিং যোনটো ষ্টেট কেপিটেল মানে দিছপুৰৰ বাহিৰত হৈছে। দিছপুৰৰ বাহিৰত আগতে 3বাৰ কেবিনেট মিটিং হৈছে। প্ৰথমটো হৈছে ধেমাজিত, দ্বিতীয়টো হৈছে বঙাইগাঁও, তৃতীয়টো হৈছে হাফলং। তাৰপিছত এইটো 4th নম্বৰ অফ কেবিনেট মিটিং যোনটো ষ্টেট কেপিটেল দিছপুৰৰ বাহিৰত হৈছে। আৰু নেক্সটটো হ'ল তেজপুৰ লিচি। তেজপুৰ লিচিটো ইমান ফেমাছ কিয়? বিকজ এইটো ৰিচিভ কৰিলে GI ইণ্ডিকেশ্যন টেগ। GI ইণ্ডিকেশ্যন টেগটো মানে কি? GI ইণ্ডিকেশ্যন টেগটো মানে হ'ল গভৰ্ণমেণ্টে এইটো ন'টিফাই কৰি দিলে যে এইটো কেতিয়াও ডুপ্লিকেচি কৰিব নোৱাৰে। এই লিচি, আমি যোনটো ফল, এই লিচি যোনটো আমি খাওঁ, সেই লিচিটো বেলেগ কোনোবা জগাৰ ফাৰ্মাৰে এইটো কপি কৰিব নোৱাৰে। চ' এটা অথেণ্টিকেশ্যন ৰাইট পাই গ'ল আৰু এইটো চেণ্ট্ৰেল গভৰ্ণমেণ্টেই দিয়ে। জেগাৰ বিভিন্ন প্ৰডাক্টছ থাকে, যেনেকৈ ৱেষ্ট বেংগলৰ এটা ডিষ্ট্ৰিক্ট আছে মালদা বুলি, তাতে বহুত ফেমাছ হয় আম মানে মেংগ'। চ' তাৰে আমৰো GI টেগ ৰিচিভ কৰা হৈছে। চ' তেনেকুৱা জেগাৰ কিবা এটা স্পেচিয়েলিটি বস্তু থাকে, তাক GI টেগ দিয়া হয়। যেনিবা সেইটো বস্তু কেতিয়াও কপি কৰিব নোৱাৰে বেলেগ জগাৰ ফাৰ্মাৰে। চ' সেইকাৰণে তেজপুৰ লিচিটোও বৰ এটা ভাল প্ৰডাক্ট হয়। এইটো এটা অথেণ্টিকেশ্যন হয়, প্ৰডাক্টটোৰ এটা ভেলিউ আছে। চ' এই প্ৰডাক্টটোকো GI টেগ দিয়া হৈছে। আৰু কেতিয়া দিয়া হৈছিল GI টেগ? ইন হুইচ ইয়াৰ তেজপুৰ লিচি গট GI টেগ? 2020 চনত তেজপুৰ লিচিয়ে GI টেগ ৰিচিভ কৰিছিল। আৰু এইবাৰ প্ৰথমবাৰৰ বাবে GI টেগ লিচি, যোনটো তেজপুৰ লিচি, এইটো লণ্ডনলৈকে এক্সপৰ্ট হৈ আছে। চ' সেইটোৱে ইনগ্ৰেট কৰিছিলে হিমন্ত বিশ্ব শৰ্মাই। নেক্সটটো হ'ল প্ৰজেক্ট সদ্ভাৱনা। প্ৰজেক্ট সদ্ভাৱনা কি হয়? প্ৰজেক্ট সদ্ভাৱনা হ'ল আমাৰ 1037খন আঞ্চলিক থলুৱা ঘৰ নথকা মানুহ, যাৰ ওচৰত ঘৰ বাৰী নাই, মাটি নাই, চ' তেহেঁতক ছেটেলমেণ্ট কৰাবলৈ এটা মিছন লঞ্চ কৰা হৈছে বাই দ্য ষ্টেট গভৰ্ণমেণ্ট। আৰু তেখেতৰ এপ্লিকেশ্যন ষ্টেট গভৰ্ণমেণ্টৰ ওচৰত 1992 চনৰ পৰা পেণ্ডিং পৰি আছে। চ' তেখেতকে ছেটেল কৰা এটা মিছন মোড হয় প্ৰজেক্ট সদ্ভাৱনা। নেক্সটটো হ'ল ব্ৰিজ অভাৰ সুবনচিৰি ৰিভাৰ। আমাৰ সুবনচিৰি ৰিভাৰৰ ওপৰত এখন নতুন দলং। এই দলংখনৰ লেংথ হ'ল 2.4 কিলোমিটাৰ। এইটোৰ কষ্ট হ'ব 383.67 কৰ'ৰ। আৰু এইটো কোনটো জগা পৰা কোনটো জগা কানেক্ট কৰিব? এইটো কানেক্ট কৰিব নৰ্থ লখিমপুৰৰ পৰা বেবেজিয়া বুলি এটা সৰু ভিলেজ টাউনলৈকে। চ' এইটো আপোনালোকে চাব পাৰিছে, এইটো হ'ল সুবনচিৰি ৰিভাৰ। নৰ্থ লখিমপুৰৰ পৰা এই বেবেজিয়া টাউনটোলৈকে কানেক্ট কৰিব এই ব্ৰিজটো। নেক্সটটো হ'ল ব্ৰিজ অভাৰ পাগলাদিয়া ৰিভাৰ। পাগলাদিয়া নৈৰ ওপৰত এখন ব্ৰিজ হ'ব। ব্ৰিজখনৰ লেংথ হ'ব 890 মিটাৰ, মানে এপ্ৰক্স 1 কিলোমিটাৰৰ নিচিনাকৈ। আৰু তাৰ কষ্ট হ'ব 247.90 কৰ'ৰ। আৰু এইটো কানেক্ট কৰিব এই কুমাৰীকাটা ভিলেজ টাউনটোৰ পৰা এটা সৰু ভিলেজ টাউন নয়া বস্তিলৈকে। আৰু এইটো আপোনালোকে চাব পাৰিছে, এইটো হ'ল মুছলপুৰ, যোনটো বাক্সা ডিষ্ট্ৰিক্টৰ ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰ হয়। নেক্সটটো হ'ল আলাবৈ ৰণ স্মৃতি ক্ষেত্ৰ, যোনটো আমাৰ কামৰূপ জিলাত বনিব। এই স্মৃতি ক্ষেত্ৰটো আগতে এটা কেবিনেট মিটিঙত ডিচিশ্যন লোৱা হৈছিল যে এইটো বনিব বুলি, আৰু এইটো কেবিনেট মিটিঙত এইটো ফাইনেলাইজ কৰি দিয়া হ'ল। এই আলাবৈ ৰণ স্মৃতি ক্ষেত্ৰটো আমাৰ লাচিত বৰফুকন ডাঙৰীয়াক অনাৰ কৰিবলৈ বনোৱা হৈছে। আৰু 10,000 আহোম চলজাৰ্ছক, যোনে এই বেটেল অফ আলাবৈত নিজৰ প্ৰাণ হেৰাইছিল, তেখেতৰ বাবে এই আলাবৈ ৰণ স্মৃতি ক্ষেত্ৰটো বনোৱা হ'ব। এইটো এটা বহুত ডাঙৰ প্ৰজেক্ট, 150 কৰ'ৰ ৰুপিছৰ।
150 কোটি টকাৰ এটা ডাঙৰ প্ৰজেক্ট, বহুত ডাঙৰ এৰিয়া লৈ কিনি বনোৱা হ'ব। আৰু তাতে আমাৰ লাচিত বৰফুকন ডাঙৰীয়াৰ এখন ডাঙৰ ষ্টেচু বনোৱা হ'ব। সেই ষ্টেচুখনৰ হাইট হ'ব 150 ফিট, 150 ফিটৰ এটা ষ্টেচু হ'ব। আপোনালোকে ইয়াতো চাবই পাৰিছে ইমেজত। নেক্সটটো হ'ল কনষ্ট্ৰাকশ্যন অফ মেমৰিয়েল এণ্ড কালচাৰেল কমপ্লেক্স এট দ্য ছাইট অফ লাচিত বৰফুকনছ মৈদাম এট যোৰহাট। এইটো এপ্ৰুভ কৰি দিয়া হ'ল। তোৰ কষ্ট হ'ব 149.83 crore। আপোনালোকে ইমেজত চাব পাৰিছে, এইটো হ'ল এট প্ৰেজেণ্ট চিটুৱেশ্যন। আৰু তাতে এটা মেমৰিয়েল আৰু এটা কালচাৰেল কমপ্লেক্স বনোৱা হ'ব। নেক্সটটো হ'ল ফ্ৰীডম পাৰ্ক এট যোৰহাট জেল। আমাৰ যোৰহাট জেলটোক ৰিন'ভেট কৰা হ'ব আৰু তাতে এটা পাৰ্ক বনোৱা হ'ব, যোনটোৰ এষ্টিমেট কষ্ট হ'ব 134.91 crore আৰু এৰিয়া প্ৰায় 66 acres মান। আমি লৈ মেলিহে এই গোটেই ফ্ৰীডম পাৰ্কটো বনোৱা হ'ব। নেক্সটটো হ'ল প্ৰিজাৰ্ভেশ্যন অফ এনচেষ্ট্ৰিয়েল হাউচ অফ ৰিনোন পইট লেট হীৰেন্দ্ৰ ভট্টাচাৰ্যজী। আমাৰ অসমৰ ওৱান অফ দ্য ৰিনোন পইট হয়, কবি হয়, লেখক। তেখেতক আমি হিৰুদা বুলিও গম পাওঁ। চ' তেখেতৰ যোনখন ঘৰ আছিল আগতে, চ' সেই ঘৰটোক এতিয়া প্ৰিজাৰ্ভ কৰি দিয়া হ'ব এজ এ মিউজিয়াম। সৰুকৈ এটা মিউজিয়াম বনোৱা হ'ব তেখেতৰ ঘৰটোকে, বিকজ তেখেতে অসমৰ এখন সম্পদ হয়। চ' আমি যেতিয়া গম পালোঁ তেখেতে এখন ডাঙৰ ইণ্ডিয়ান পইট হয়, চ' তেখেতৰ বিষয়ে জানি লোৱাটো বহুত দৰকাৰ। তেখেতে 3খন নিউজ পেপাৰত কাম কৰিছিল। সেই এটা হ'ল চিত্ৰাৱন, 2 নম্বৰটো হ'ল মনন, 3 নম্বৰটো হ'ল আন্তৰিক। তেখেতে পইট্ৰি এডিটৰো আছিল এটা অসমীয়া মেগাজিনত, নামটো হ'ল প্ৰান্তিক। আৰু তেখেতে 3 ডিকেডছ মানে 30 বছৰমান সেই এডিটৰ হিচাপে কাম কৰিছিল অসমীয়া মেগাজিন প্ৰান্তিকত। আৰু আটাইতকৈ ডাঙৰ ইনফৰ্মেশ্যনটো হ'ল তেখেতে সাহিত্য একাডেমী এৱাৰ্ড পাইছিল 1992 চনত ফৰ হিজ এন্থলজি অফ পয়েমছ। আৰু সেই এন্থলজি অফ পয়েমছটোৰ যোনটো তেখেতে লিখিছে সেইটোৰ নাম হ'ল হাইচৰ পথৰ মানুহ, হাইচৰ পথৰ মানুহ। তেখেতে অসম ভেলী লিটাৰেৰী এৱাৰ্ড সেইটো ৰিচিভ কৰিছিল, মানে অসম উপত্যকা সাহিত্য বঁটা 2000 চনত। আৰু তেখেতে কিছুমান নাৰ্চাৰী ৰাইমছো লিখিছিল। এটা হ'ল ল'ৰা ধেমালি 1991 চনত আৰু এটা হ'ল একন ধেমালি 1991 চনত। নেক্সটটো হ'ল ডেভেলপমেণ্ট অফ বটদ্ৰৱ থান এজ কালচাৰেল এণ্ড টুৰিষ্ট ডেষ্টিনেশ্যন। আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে যোনখন সত্ৰ এষ্টাব্লিছ কৰিছিল সেইটো হ'ল বটদ্ৰৱ থান, যোনটো বৰদোৱা টাউনত আছে নগাঁও ডিষ্ট্ৰিক্টত। চ' এইটোক এটা কালচাৰেল আৰু টুৰিষ্ট ডেষ্টিনেশ্যন হিচাপে অসম গভৰ্ণমেণ্টে ট্ৰেন্সফৰ্ম কৰিম বুলি খুজিছে, বিকজ এইটো বহুত ইম্পৰ্টেণ্ট হয় অসমৰ হিষ্ট্ৰীত, অসমৰ লিটাৰেচাৰত আৰু অসমৰ কালচাৰত বহুত ইম্পৰ্টেণ্ট ৰোল প্লে' কৰে। চ' সেইবাবে বাহিৰা টুৰিষ্ট আহি মেলি যেনিবা আমাৰ কালচাৰটো ষ্টাডি কৰিব বিচাৰিলে ইয়াতে ভিজিট কৰা বহুত দৰকাৰ। বাহিৰা টুৰিষ্ট আহি কিনি অকল কাজিৰঙা আৰু কামাখ্যা আৰু মানস নেশ্যনেল পাৰ্ক চালে নহ'ব। আমাৰ অসমীয়া থলুৱা বস্তুবোৰ জানিব হ'লে অসম গভৰ্ণমেণ্টে এইটো ভাবে যে আমাৰ কালচাৰটো ইন ডেপথ জানিব হ'লে বটদ্ৰৱা ভিজিট কৰাটো বহুত দৰকাৰ। চ' সেইবাবে এই ডিচিশ্যনটো লোৱা হৈছে। নেক্সটটো হ'ল ৱৰ্ল্ড ক্লাছ অডিটৰিয়াম ইন গুৱাহাটী। এটা ৱৰ্ল্ড ক্লাছ অডিটৰিয়াম বনোৱা হ'ব গুৱাহাটীত। এইটো এপ্ৰুভ কৰি দিয়া হ'ল বাই দ্য ষ্টেট গভৰ্ণমেণ্ট। ছিটিং কেপাচিটি হ'ব 5000। এইটো খানাপাৰাত বনোৱা হ'ব উইথ এন এষ্টিমেটেড কষ্ট অফ 185 crore, 185 কোটি টকা খৰচ কৰা হ'ব। 40 বিঘা জমি বনোৱা হ'ব। নেক্সটটো হ'ল ৰোড ইম্প্ৰুভমেণ্ট আৰু আপগ্ৰেডিং। আমাৰ যোনবোৰ ৰাস্তা আছে সেইটো ভালদৰে আপগ্ৰেড কৰিব, মানে যিবোৰ ভাঙা মেলা আছে সেইবোৰক ট্ৰেন্সফৰ্ম কৰি মেলি ভালদৰে বনোৱা হ'ব। চ' তাৰ বাবে 220 কোটি টকা এপ্ৰুভ কৰা হৈছে আৰু এইটো এপ্ৰুভ কৰা হৈছে আণ্ডাৰ দি আছাম ইনফ্ৰাষ্ট্ৰাকচাৰ ফিনান্সিং অথৰিটি AIFA। কোনখন ৰোড? দেৰগাঁও চাৰিআলিৰ পৰা পদুমণিলৈকে আৰু এটা পদুমণিৰ পৰা ৰঙাজানলৈকে। নেক্সটটো হ'ল এপ্ৰুভেল অফ ক্ৰিয়েশ্যন অফ গৰুকুটি বহুমুখী কৃষি প্ৰকল্প সমিতি। গৰুকুটি বহুমুখী কৃষি প্ৰকল্প সমিতিক বনোৱাৰ বাবে এপ্ৰুভ কৰি দিয়া হ'ল। নেক্সটটো হ'ল এটা মেমৰেণ্ডাম অফ আণ্ডাৰষ্টেণ্ডিং, মানে এটা পেক্ট চাইন কৰা হৈছে NLC ইণ্ডিয়া, এটা নৱৰত্ন কোম্পানী হয়, আৰু আছাম গভৰ্ণমেণ্টৰ লগত এটা জইণ্ট ভেঞ্চাৰ কোম্পানী বনোৱা হ'ব ফৰ জেনেৰেটিং 1 GW প্লাছ ছ'লাৰ পাৱাৰ ইন গভৰ্ণমেণ্ট লেণ্ড। মানে অসম গভৰ্ণমেণ্টে মাটি দিব, জগা দিব এটা 1 GW কেপাচিটিৰ ছ'লাৰ পাৱাৰ প্লেণ্ট বনাবলৈ ফৰ গ্ৰীণ এনাৰ্জি। আৰু NLC ইণ্ডিয়া লিমিটেডৰ আগৰ নামটো আছিল নেইভেলী লিগনাইট কৰ্পৰেশ্যন লিমিটেড, নেইভেলী লিগনাইট কৰ্পৰেশ্যন লিমিটেড। আৰু এই কোম্পানীটোৰ হেডকোৱাৰ্টাৰ হ'ল নেইভেলী তামিলনাডুত। নেক্সটটো হ'ল আছাম আৰ্বান ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট এণ্ড ফিনান্স কৰ্পৰেশ্যন লিমিটেড।
এটা কোম্পানী ফৰ্ম কৰা হ'ব বাই দ্য আছাম গভৰ্ণমেণ্ট ফৰ স্মুথ কণ্টিনিউৱেশ্যন অফ ডেভেলপমেণ্ট ফিনান্সিং এণ্ড ইমপ্লিমেণ্টেশ্যন অফ আৰ্বান ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰজেক্টছ আৰু সেই কোম্পানীটোৰ নাম হ'ব আছাম আৰ্বান ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট এণ্ড ফিনান্স কৰ্পৰেশ্যন। আৰু নেক্সটটো হ'ল আমাৰ তেজপুৰ টাউনৰ বাবে কি প্ৰজেক্ট এপ্ৰুভ কৰি দিয়া হ'ল। চ' প্ৰথমটো হ'ল মিছন চাৰিআলি যোনটো ফ্লাইঅভাৰ বনি আছে এইটোৰ ফাণ্ড এক্সিড কৰি দিয়া হ'ল, মানে বঢ়াই দিয়া হ'ল 270 কোটি টকাৰ পৰা 474 কোটি টকালৈকে। নেক্সটটো হ'ল হিষ্টৰিক যোনটো বাণ থিয়েটাৰ আছে সেই বাণ থিয়েটাৰটো ৰিডেভেলপ কৰিব অসম গভৰ্ণমেণ্টে, তাৰ বাবে 4 কোটি টকা এপ্ৰুভ কৰি দিয়া হ'ল। নেক্সটটো হ'ল মৰা ভৰালি যোনখন নৈ আছে সেইটো বিউটিফাই কৰিবলৈ ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টক দিয়া হ'ব 15 কোটি টকা। নেক্সটটো হ'ল বৰপুখুৰী যোনটো হয় তেজপুৰত বৰপুখুৰী আছে সেই বৰপুখুৰীটো ডেভেলপ কৰিব এজ এ টুৰিষ্ট স্পট, তাৰ বাবে 16 কোটি টকা এপ্ৰুভ কৰি দিয়া হ'ল। নেক্সটটো হ'ল তেজপুৰ চেণ্ট্ৰেল জেল যোনটো ৰিল'কেট কৰিব বেলেগ এটা ঠাইলৈ, তাৰ বাবে 70 বিঘা মাটি এপ্ৰুভ কৰি দিয়া হ'ল। নেক্সটটো হ'ল কাৰেণ্ট যোনটো তেজপুৰ জেল আছে সেই তেজপুৰ জেল কেম্পাছত এটা অডিটৰিয়াম বনোৱা হ'ব 1000 কেপাচিটি অডিটৰিয়াম, সেইটো এপ্ৰুভ কৰি দিয়া হ'ল। নেক্সটটো হ'ল জ্যোতি বিষ্ণু ফানি কালচাৰেল প্ৰজেক্ট, সেইটো এপ্ৰুভ কৰি দিয়া হ'ল। আৰু লাষ্ট বাট নট দ্য লিষ্ট আমাৰ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ যোনখন ঘৰ হয় ঘৰটোৰ নাম হ'ল পকী, তো এই তাৰ এনচেষ্ট্ৰিয়েল হোমখন প্ৰিজাৰ্ভ কৰিবলৈ আৰু ডেভেলপ কৰিবলৈ স্পেচিয়েল মেজাৰ লোৱা হ'ব বাই দ্য অসম গভৰ্ণমেণ্ট। গড ব্লেছ ইউ অল।